ইটাৰভিটা শান্তি বজাৰত ফিনো পেমেণ্টছ বেংকৰ হাউলিৰ মিনি শাখা মুকলি। ফিনো পেমেণ্টছ বেংকৰ নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ ওচৰৰ ইটাৰভিটা শান্তি বজাৰত হাউলিৰ মিনি শাখা আজি আবেলি 4 বজাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে ফিতা কাটি মুকলি কৰে। উক্ত অনুষ্ঠানত বেংকটোৰ গুৱাহাটী শাখাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ অনুপ শইকীয়া, ডিষ্ট্ৰিক্ট চেলছ অফিচাৰ মৃণাল দাস, বেংকটোৰ কলগাছিয়া শাখাৰ বিতৰক আজমত আলী সহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ফিনো পেমেণ্টছ বেংকৰ হাউলি মিনি শাখাত ছেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, ফিক্সড ডিপজিট, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একাউণ্ট, জব কাৰ্ড হোল্ডাৰসকলৰ বাবে একাউণ্ট খোলাৰ সুবিধা থকাৰ লগতে যান-বাহনৰ বিভিন্ন ইঞ্চুৰেঞ্চৰ সুব্যৱস্থা আছে বুলি বেংকটোৰ বেংক মিত্ৰ আমজাদ হুছেইনে জানিবলৈ দিয়ে। বেংক প্ৰতিষ্ঠানটিৰ মিনি শাখাটিয়ে যাতে নিয়ম নীতি মাজেৰে সুন্দৰভাৱে পৰিচালনা কৰে তাৰ বাবে স্থানীয় বিধায়ক আব্দুৰ ৰহিম আহমেদে বেংক কৰ্তৃপক্ষক আহ্বান জনায়। হাউলিৰ পৰা মঞ্জিত দাসৰ ৰিপৰ্ট, আছাম সমাচাৰ 24। কেৱল মই এটা আহ্বান জনাম যে ইয়াৰ আগতেও যেনেকৈ সাহাৰা বা আৰু কিছুমান ফাইনেন্স এনেকুৱা বেংকিং ছেক্টৰৰ লগত জড়িত বিভিন্ন বেংকৰ শাখা প্ৰশাখা আমাৰ মাজত আহিছিলে, কিন্তু এটা সময়ত দেখিছোঁ যে কিছুমানৰ বাদে আন কিছুমানে আকৌ আমাৰ দুখীয়া ৰাইজৰ টকা পইচা লৈ বহু ধৰণৰ বেমেজালিও কৰিছিল। গতিকে মই আশা কৰোঁ আমাৰ ইয়াৰে স্থানীয় যিখিনি কৰ্মকৰ্তাই এই শাখাটো আনিছে, গতিকে আপোনালোকে এই দিশটো নিশ্চিত কৰিব, কাৰণ গৰীব দুখীয়াই ৰাইজৰ খুব কষ্টৰে উপাৰ্জন কৰা পইচা আমাৰ এনেকুৱা বেংকৰ শাখাবিলাকত তেওঁলোকে লেনদেন কৰিব। গতিকে সেই কথাটোত যাতে কোনো ধৰণৰ খেলি মেলি নহয়, এইটো মই প্ৰথমতে আশা কৰিলোঁ। আৰু দ্বিতীয়তে মই আশা কৰোঁ যে আপোনালোকে ইয়াৰ দ্বাৰা ৰাইজৰ উপকাৰো কৰিব, ৰাইজৰ পইচা আপোনালোকে জমা ৰাখিব, তেওঁলোকক অকণ লাভান্বিত কৰি দিব বা সময়ত আপোনালোকেও এই ৰাইজৰ সহযোগিতাত বেংকৰো উন্নয়ন নিশ্চিতভাৱে হ'ব। গতিকে ৰাইজৰ সহায় সহযোগ আপোনালোকে ভালকৈ পৰিচালনা কৰিলে নিশ্চিতভাৱে পাব। গতিকে সৰ্বদিশতেই আপোনালোকৰ কৃতকাৰ্যতা মই কামনা কৰিছোঁ আৰু পুনৰাই যাতে ৰাইজ কোনো ধৰণৰ ইয়াৰ পৰা আপোনালোকে যাতে খুব ভাল ধৰণে পৰিচালনা কৰে, ৰাইজৰ যাতে কোনো অসুবিধা নহয় সেই দিশটো পুনৰাই আপোনালোকে চালি জাৰি চাব বুলি মই আশা কৰিছোঁ। আৰু এইখিনি কথা কৈয়ে আপোনালোকৰ সৰ্বাংগীন উন্নয়ন হওক এইটো কামনা কৰিব। ইয়াত আছে মানে এইটো জেগাত নতুন হয়, কিন্তু আমাৰ গোটেই ইণ্ডিয়াত 2017 পৰা আছে কিন্তু পেমেণ্ট বেংক। আৰু ইয়াত আপোনালোকে আহি 2 মিনিটৰ ভিতৰতে আপোনালোকৰ ছেভিংছ একাউণ্টবিলাক ইয়াত খুলিব পাৰিব, লগতে ডেবিট কাৰ্ডো পাব ইয়াৰ লগতে। আৰু ইয়াত একাউণ্টৰ লগতে আপোনালোকে ইয়াত ফিক্সড ডিপজিট এইবিলাক কৰিব পাৰিব। আৰু আপোনালোকে গাড়ীৰ ইঞ্চুৰেঞ্চ হওক বা আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চ এইবিলাক সকলোখিনি ইয়াতে কৰিব পাৰিব। আৰু সৰু ছোৱালীৰ একাউণ্টবিলাকো ইয়াত আপোনালোকে কৰিব পাৰিব, যিবিলাক স্কুলত লাগে আজিকালি স্কলাৰশ্বিপৰ কাৰণে এইবিলাক একাউণ্ট লাগে, এইবিলাক ইয়াতে কৰিব পাৰিব। বা জব কাৰ্ডৰ কাৰণে হওক বা PM কিষাণ সকলো একাউণ্ট ইয়াত আপোনালোকে খুলিব পাৰিব। তো আৰু আমাৰ লগত আছে আমাৰ অনুপ্ৰা আছে, তেওঁ আপোনালোকক ক'ব অলপ বিষয়। বীমা যোজনা আছে যিটো তাৰমানে গ্ৰাম্যাঞ্চলৰ কাৰণে খুব জৰুৰী হয়, কাৰণ মানুহে বেছি টকা দি কিনিব নোৱাৰে, বহুত কম টকাত এটা ইঞ্চুৰেঞ্চ পোৱা যায়। আপোনালোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে এটা ইঞ্চুৰেঞ্চবিলাক যিবিলাক আছে সেইবিলাক আপোনালোকে একাউণ্টৰ লগতে সেইটো কৰি ল'ব, যাতে ভৱিষ্যতলৈকে আপোনালোকৰ পৰিয়াললৈকে বহুত ধৰণৰ সুবিধাৰ হয়, আৰ্থিকভাৱে সহায় পোৱা যায়। আৰু লগতে যিহেতু মই IDFCৰ পৰা আহিছোঁ, IDFCৰ পৰা আমাৰ ধৰি লওক এতিয়া ব্ৰাঞ্চ বঙাইগাঁৱত খুলিছে, তো আমি তাৰমানে কিছুমান ক্ৰেডিট কাৰ্ড আমি দিওঁ আৰু এখেতসকলৰ আমাৰ টাই আপ কৰা আছে। চ' সেইকাৰণে আমি ক্ৰেডিট কাৰ্ডৰ যদি কাৰোবাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে এখেতসকলক যোগাযোগ কৰিব পাৰে। আৰু ক্ৰেডিট কাৰ্ডৰ বহুতো সুবিধা আছে, যিটো সুবিধা ধৰি লওক মানি এক্সচেঞ্জৰ ক্ষেত্ৰত আমাৰ ক্ৰেডিট কাৰ্ডৰ বহুত ফৰেক্স চাৰ্জ বুলি কয়, 0 ফৰেক্স চাৰ্জ হয়। আৰু বহুত ধৰণৰ ৰেষ্টুৰেণ্ট হওক বা তেল ভৰালে আপোনাৰ চাৰ্জেছ পায়, সেইবিলাক বহুত ধৰণৰ সুবিধা আছে যিটো আপোনালোকে উপভোগ ল'ব পাৰিব ইয়াতে। চ' আপোনালোকৰ এইটো অনুৰোধ থাকিল যদি আপোনালোকৰ কোনো ধৰণৰ এইবোৰৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে আমাৰ যিজন এজেণ্ট ইয়াতে আছে ফিনো বেংকৰ, তেখেতক এবাৰ যোগাযোগ কৰিব। এইখিনিয়ে মোৰ বক্তব্য আছে।